অৰুণোদয় আমি 17 ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলো অক্টোবৰত। তাৰ মানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰো নেকি? সেইটোতো মই নোৱাৰো, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লো, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজি আপোনালোকক মই কৈ থৈ দিলো। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যোৱাকালি অৰুণোদয় আঁচনিৰ টকাসমূহ বিতৰণ কৰিছিলে। যদিহে আপোনালোকে এই টকাসমূহ পোৱা নাই, তেনেহ'লে কি কৰিলে লাভ কৰিব? লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বিধি ঘোষণা, আৰু ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও নতুনকৈ 5 বিধকৈ সামগ্ৰী লাভ কৰিব। কিন্তু কি কি সামগ্ৰী কেনেকৈ লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 21 নম্বৰ কিস্তিধনক লৈ নতুন এটা আপডেট। অৰ্থাৎ 21 নম্বৰ কিস্তিধন কেজি দিয়াৰ কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। কি কাম কেনেকৈ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনি 3.0 লৈ। অৰ্থাৎ বন্ধুসকল, যোৱাকালি প্ৰতিগৰাকী মহিলাৰ বেংকত সোমাইছে 1250 টকাকৈ। কিন্তু এতিয়াও বহু মহিলাই অৰুণোদয় আঁচনিৰ টকাসমূহ পোৱা নাই। তেওঁলোকে কি কৰিলে লাভ কৰিব? নতুন এটা আপডেট আহিছে। আপডেটটো এবাৰ প্ৰথমতে চাই লওক। অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই কৰক আপডেট eKYC। ফেব্ৰুৱাৰী মাহত পাব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে কৰিব লাগিব eKYC। eKYC আপডেট কৰিলেহে লাভ কৰিব। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। আৰু অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। লগতে বেংক একাউণ্ট ঠিক কৰি ৰাখিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় আঁচনিৰ ধন জমা নহয় বুলি ঘোষণা কৰিছে। লগতে চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায়, কিয়নো KYC আপডেট নিদিয়াৰ বাবে। ইয়াৰ কাৰণ একাউণ্টসমূহ KYC আপডেট হৈ নাথাকে বা তেওঁলোকে নিদিয়ে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে, তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে দ্বিতীয়তে, অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কাৰণ কেতিয়াবা আপোনালোকলৈ মেছেজ আহিব, কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয়, চৰকাৰক জনাব লাগিব যে নতুন চিম কাৰ্ড লৈছোঁ বুলি। ইয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত টকা জমা নহয়, তেনেহ'লে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ দিব পাৰিব। তৃতীয়তে, অৰুণোদয় আঁচনিৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলিও কৰিব ফোন নম্বৰ। আৰু মুকলি কৰা হোৱা নাই এতিয়ালৈকে, মুকলি কৰিবহে। এই ফোন নম্বৰত ফোন কৰিও আপোনালোকে দিব পাৰিব অভিযোগ। লগতে ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক দিব ডাঙৰ উপহাৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে নেকি? সকলো মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকা প্ৰতি মাহেকত। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ লাখ লাখ মহিলা। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকাকৈ। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী যোগ্য মহিলা নাথাকিব ৰাজ্যত। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যবাসীৰ বাবে। অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 জৰিয়তে 1250 টকা। ইয়াৰ বাবে পূৰণ কৰিব লাগিব প্ৰপত্ৰ। আৰু প্ৰপত্ৰ পূৰণ কৰি ক'লে পঠিয়াব? আগলৈ চাওক। প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ। লগতে DC অফিচলৈ নোযোৱাকৈও লাভ কৰিব 1250 টকাকৈ মহিলাসকলে। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ 1250 টকা। লগতে ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন, অৰ্থাৎ 1250 টকা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু গেছ কিনিলে 250 টকাকৈ লাভ কৰিব ৰাজ সাহায্য। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অৰুণোদয় আঁচনিৰ ধন কিহৰ বাবে পোৱা নাই, লগতে কোনে কোনে বঞ্চিত হৈ থাকিব। 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.0 জৰিয়তে প্ৰতিগৰাকী মহিলাই, অৰ্থাৎ 30 লাখ মহিলাই লাভ কৰিলে 1250 টকাকৈ। হয়তো কিছুমানৰ মোবাইলত মেছেজ যোৱা নাই, কিন্তু তেওঁলোকৰ বেংক একাউণ্টত এই টকাসমূহ জমা হৈছে। যদি আপোনালোকৰ মোবাইলত মেছেজ অহা নাই, তেনেহ'লে পোনপ্ৰথমতে আপোনালোকে যোনটো বেংক একাউণ্ট দিছিলে অৰুণোদয় আঁচনি আবেদন কৰাৰ সময়ত, সেই বেংক একাউণ্টটো চেক কৰিব। হয়তো তাতেও সোমাই গ'ল। আৰু যদি সোমোৱা নাই, তেনেহ'লে আপোনালোকে বেংকৰ eKYCখিনি আপডেট দি লওক। লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখক, তেতিয়াহে আপোনালোকৰ টকাটো পাব। কিন্তু এতিয়া নাপায়, নেক্সট ইনষ্টলমেণ্ট যেতিয়াহে দিব, তেতিয়া আপোনালোকে পাব।
লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অহা ফেব্ৰুৱাৰী মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ টকাটো ফেব্ৰুৱাৰী মাহত ডাঙৰ উপহাৰ হিচাপে দিব বুলি ঘোষণা কৰিছে। লগতে যদি আপোনালোকে 7 অক্টোবৰৰ 1250 টকা পোৱা নাই তেনেহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব আৰু হেল্পলাইন নম্বৰ যেতিয়াই চৰকাৰে মুকলি কৰে লগালগ আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম। তাৰ বাবে চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সামগ্ৰী লাভ কৰিব। নতুন এটা আপডেট হৈছে, আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। এতিয়াৰে পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লগতে কেইবাটাও সামগ্ৰী। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল আৰু নিমখ লগতে গেছ চিলিণ্ডাৰ। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীসকলে। বজাৰৰ দৰতকৈ অতি কম দামতে লাভ কৰিব এই সামগ্ৰীখিনি বুলি ঘোষণা কৰিছে। লগতে প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, বজাৰতকৈ অতি কম মূল্যত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত বুলি ঘোষণা কৰিছে। আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে সুখবৰ। কেৱল ইমানেই নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে তেনেহ'লে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ বুলি ঘোষণা কৰিছে। লগতে কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট, আৰু ফিংগাৰপ্ৰিণ্ট দিহে আপোনালোকে এই সামগ্ৰীখিনি লাভ কৰিব পাৰিব। গতিকে বন্ধুসকল, এই সামগ্ৰীখিনি অহা 1 নৱেম্বৰ তাৰিখৰ পৰা বিনামূলীয়া চাউলৰ লগতে আপোনালোকে বজাৰতকৈ অতি কম দামতে লাভ কৰিব পাৰিব চেনি, দাইল, নিমখ লগতে গেছ চিলিণ্ডাৰ। গতিকে বন্ধুসকল, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই এই আঁচনিকেইটা বা এই সুবিধাখিনি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড নাই তেনেহ'লে পোনপ্ৰথমতে ৰেচন কাৰ্ডটো বনাই লওক যদি যোগ্য পৰিয়াল হয়। আৰু ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত যাতে কোনো এগৰাকী মহিলাই ৰেচন কাৰ্ড নোপোৱাকৈ নাথাকে। অৰ্থাৎ বছৰি যোনটো আয়ৰ সীমা দিছে সেই আয়ৰ ভিতৰত যদি থাকে তেনেহ'লে নিশ্চয় ৰেচন কাৰ্ড লাভ কৰিব। গতিকে ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো সকলো মহিলাৰ মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। লগতে বন্ধুসকল, ৰেচন কাৰ্ডক লৈ যদি কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ 21 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে কি কৰিব লাগিব, ক'ত কেনেকৈ কৰিব, আগলৈ চাওক। নতুন এটা আপডেট আহিছে, তাৰ আগতে কৈ লৈছোঁ যে ইতিমধ্যে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। সেই লিষ্টখনত যিসকলৰ নাম আছে তেওঁলোকে লাভ কৰিব 21 নম্বৰ কিস্তিখন। নতুন এটা আপডেট আহিছে, আপডেটটো এবাৰ চাই লওক। PM किसान सम्मान निधि योजना EKIC आप मोबाइल से आसान तरीके से कर सकते हैं। अर्थात আপোনালোকে এতিয়াৰ পৰা EKIC সমূহ মোবাইলতে কৰিব পাৰিব। পোনপ্ৰথমতে গুগল ব্ৰাউজাৰত গৈ PM কিষাণ মোবাইল এপ ডাউনলোড কৰিব। তাৰপিছত আপোনালোকে আধাৰ নম্বৰ, বেনিফিচিয়াৰী ID দি লগইন কৰিব পাৰিব। মোবাইল নম্বৰৰ সৈতে OTP আপোনালোকে তাতে দিব লাগিব। দিয়াৰ পিছত ফেচ অথেণ্টিকেশ্যন, অৰ্থাৎ আপোনালোকে ফেচ আইডিটো দেখাব। দেখাৰ পিছত যদি আপোনালোকে যোগ্য কৃষক হয় তেনেহ'লে কিন্তু EKIC নিশ্চয় কমপ্লিট হ'ব। আৰু EKIC ছাকচেছ যেতিয়াই হ'ব তেতিয়া কিন্তু আপোনালোকে 21 নম্বৰ কিস্তিখন পাবলৈ আপোনালোকে সাজু হৈ থাকিব। কিয়নো চৰকাৰে 21 নম্বৰ কিস্তিখন হয়তো দীপাৱলীৰ পূৰ্বে দিব পাৰে বা দিৱালীৰ পিছতো দিব পাৰে। কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ অফিচিয়েলি ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কৰিব। তাৰ বাবে আপোনালোকে EKIC কৰিব পাৰিব। আৰু EKIC মোবাইলত অসুবিধা হ'লে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ কিন্তু EKIC সমূহ কৰিব পাৰিব। আৰু লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিলেহে লাভ কৰিব। PM কিষাণ যোজনাৰ জৰিয়তে আপোনালোকে এটা কিস্তিৰ জৰিয়তে 2000 টকা লাভ কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে এইখিনি কাম কৰি লওক, কাৰণ বহুত হিতাধিকাৰীসকলে যিসকলে বেংকৰ লগত EKIC সমূহ কৰা নাই বা বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তাৰ বাবে অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ আছে। গতিকে আপোনালোকে এই কামখিনি কৰি লওক আৰু PM কিষাণ যোজনাৰ ধনসমূহ আহিবলগীয়া 21 নম্বৰ কিস্তিখন লাভ কৰক। আৰু যেতিয়া চৰকাৰে ডেট ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই জনাই দিম। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে PM কিষাণ যোজনাক লৈ আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।